উচ্ছেদৰ বাবে দায়ী পূৰ্বৰ কংগ্ৰেছৰ মন্ত্ৰী বিধায়ক সমষ্টিয়ে সমষ্টিয়ে কংগ্ৰেছৰ বিধায়কক জবাবদিহি কৰিব মুছলিম ছাত্ৰ সন্থাই। এই বিস্ফোৰণ মুছলিম ছাত্ৰ সন্থাৰ সভাপতি আছিক ৰাব্বানীৰ। গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালেও মুছলমানৰ বাবে একো নকৰা বুলি ক্ষোভ নেতাগৰাকীৰ। কংগ্ৰেছ দলৰ সভাপতি তেখেত আমাৰ সাংসদ আছিলে কলিয়াবৰ, তেখেতৰ খুৰা সাংসদ আছিলে, তেখেতৰ দেউতাক সাংসদ আছিলে আৰু তেখেতৰ দেউতাক এজন মুখ্যমন্ত্ৰী আছিলে। গতিকে তেখেতলোকৰ কাৰ্যকালত কিয় মুছলমানৰ সমস্যা সমাধান হোৱা নাই তেখেতে স্থিতি স্পষ্ট কৰিব লাগে। তেখেত যিহেতু এখন ৰাজনৈতিক দলৰ সভাপতি হৈছে, তেখেতে স্থিতি স্পষ্ট কৰক তেখেতৰ দলত নেতৃত্বই কিয় আমাৰ সমস্যাবিলাক সমাধান কৰা নাই। বৰ্তমান এই দলত থকা যিসকল সংখ্যালঘু মন্ত্ৰী আছিলে, প্ৰাক্তন মন্ত্ৰী আছিলে, এজন এতিয়া সাংসদ হৈছে, তেখেতসকলে ৰাজহুৱাভাৱে জবাব দিয়ক যে মুছলমানৰ সমস্যা লৈ পেলাই আৰু কিমান দিন তেওঁলোকে ৰাজনীতি কৰিব। কোনোৱে দিনে তেওঁলোকে আমাৰ সমস্যা সমাধান কৰা নাছিলে। এতিয়া এচি ৰুমত বহি তেওঁলোকে গৰিয়ালৰ চকু পানী টুকিলে নহ'ব। আমি জবাবদিহি কৰিম। আমি পণ লৈছোঁ, আমি সিদ্ধান্ত লৈছোঁ, যিসকল বৰ্তমান মন্ত্ৰী বা MP হৈ আছে তেওঁলোকক আমি আমাৰ সমষ্টিত যেতিয়া আহিব তেওঁলোকক আমি প্ৰত্যুত্তৰ দিম। আমাৰ প্ৰশ্ন এটাই, আপোনালোকে আমাৰ সমস্যা কিয় সমাধান কৰা নাই, জবাব দিয়ক।